number 8 exercise 8.1 ইয়াত কি কৈছে 3 cot equal to 4 এটো আমাক দিয়া আছে কি প্ৰমাণ কৰিব লাগে নাই 1 minus tan square divided by 1 plus tan square equal to cos square minus sin square হ'ব না নহব এটো আমি চাব লাগে হা তা প্ৰথমে ট্ৰায়াঙ্গল এটা ড্ৰ কৰি লওঁ ত্ৰিভুজ এটা ইয়াত চোৱা 3 cot equal to 4 দিছে 3 cot equal to 4 মানে a বুলি কি আছে a টো এটা সূক্ষ্মকোণ হ'ব লাগিব এটো a দিলু এটো b এটো c ঠিক আছে এতিয়া আমাক কি আছে দিয়া আছে 3 cot equal to 4 cot equal to 4 by 3 এটা cot মানে কি আছিল cot অনুপাতটো কি আছিল ভূমি বাই লম্ব ভূমি মানে বেস ডিভাইডেড বাই পারপেন্ডিকুলার এটা আমি cot a কোণটো সাপেক্ষে উলিয়াম a কোণটো সাপেক্ষে বেস এটো হৈছে পারপেন্ডিকুলার কি এটো তাৰ মানে b by p মানে কি আহিব বেস আছে b বা ab আৰু p আহিব bc equal to 4 divided by 3 implies এটা কি কৰিম ধৰা হল ab equal to 4k bc equal to 3k ঠিক আছে এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি ac মান উলিয়াম হয় না নহয় যেহেতু ac স্কয়াৰ ইকুৱেল টু কি হ'ব এটো পাই গলো কিমান ab 4k এটো হৈ গল 3k হা ac স্কয়াৰ ইকুৱেল টু ab স্কয়াৰ প্লাস bc স্কয়াৰ ac square equal to কিমান হ'ব ab square মানে 4k whole square plus bc square মানে 3k whole square ac square equal to কিমান হ'ব 16k square 4k square মানে 16k square plus 9k square ac square equal to কিমান 16 plus 9 25k square ac equal to কিমান হ'ব root of 25k root 25k square equal to কিমান আহিব root 25 মানে কিমান 5 আৰু k ওপৰত স্কয়াৰ টো উদ্দাল উঠাই দিব মানে 5k আমি পাই গলো কিমান ac টো কিমান পালো 5k ac টো হৈ গল 5k এতিয়া আমি কি উলিয়াম 1 minus tan square divided by 1 plus tan square উলিয়াব লাগে এফালে cos square minus sin square কি হ'ব হেতু উলিয়াব লাগে মানে দুই এটো উলিয়াম আৰু এটো উলিয়াম দুইটা সমান হ'ব নহব আমি হেতু চাম হা তাৰ কাৰণে আমি কি উলিয়াম প্ৰথমে tan এ উলিয়াম cos এ উলিয়াম আৰু sin এ উলিয়াইলো tan এ কিমান হ'ব লম্ব বাই ভূমি পারপেন্ডিকুলার বাই বেস a কোণ সাপেক্ষে পারপেন্ডিকুলার bc বেস কিমান আছে ab equal to কিমান 3k divided by 4k equal to k ভালে ক্যান্সেল হৈ গল 3 by 4 cos এ উলিয়াম cos এটো কিমান আহিব ভূমি বাই কৰ্ণ বেস বাই হাইপোটেনাস বেস কি আছে ab hypotenuse কি আছে AC 4k divided by AC 5k k cancel 4 by 5 থাকিলে তাপা cos এ উলিয়ালো আৰু উলিয়াব লাগিব কি sin এ কিমান আহিব লম্ব বাই কৰ্ণ পারপেন্ডিকুলার বাই হাইপোটেনাস পারপেন্ডিকুলার কি BC হাইপোটেনাস AC BC ভ্যালুটো আছে 3k AC value to asa 5k k cancel equal to কিমান 3 by 5 থাকিলে তাৰ মানে পাই গলো আমি tan এ পালো 3 by 4 cos এ পালো 4 by 5 আৰু sin এ পালো 3 by 5 ঠিক আছে এটো নোট কৰি লোৱা মই এই সাইডটো মুহাই দিছো হল প্ৰথমে আমি উলিয়ালম কি 1 minus tan square divided by 1 plus tan square হয় না নহয় यार वैल्यू तो लिया सम 1 minus tan square divided by 1 plus tan square equal to কিমান আহিব উপৰ আহিব 1 minus tan এ ভ্যালুটো কিমান 3 by 4 3 by 4 whole square tan square আছে গতিকে tan এ ভ্যালুটো বহাই তাত আমি স্কয়াৰ দি দিম
divided by 1 plus 10 square মানে 1 plus 3/4 whole square 1 minus 3 square মানে 9 by 16 1 plus 3 square মানে 9 4 square মানে 16 equal to কিমান হ'ব ওপৰত আমি লসাগু ল'ব লাগিব 16 minus 9 তলত কি আহিব 16 plus 9 কিমান আহিব 16 minus 9 কিমান 16 minus 9 7 divided by 60 ইয়াৰ আহিব কিমান 16 plus 9 25 divided by 60 এটো আমি ভগ্নাংশটো এটা কৰি পেলাম এই 7 টো ওপৰত থাকিব এই 16 টো তললৈ গুছি আহিব এই 25 টো তলত থাকি যাব আৰু এই 16 টো ওপৰলৈ গুছি যাব ইয়াত গৈ প্লাস হ'ব ঠিক আছে 16 ক্যান্সেল হৈ গ'ল থাকিলে কিমান 7/25 তাৰ মানে আমি পাই গলো 1 minus 10 square divided by 1 plus 10 square equal to 7/25 এতিয়া উলিয়াব লাগে cos square minus sin square তাৰ ভ্যালুটো উলিয়াই লম cos square minus sin square কিমান হ'ব এটো মই মহাই দিছো ইয়াত এতিয়া আমি উলিয়াব লাগে cos square minus sin square equal to কিমান cos এর ভ্যালু তো আছে 4/5 cos square মানে 4/5 whole square minus sin square sin এর ভ্যালু তো আছে 3/5 sin square মানে 3/5 whole square ঠিক আছে equal to 4 square মানে 16/25 minus 3 square মানে 9 divided by 5 square মানে 25 ঠিক আছে এতিয়া কি হ'ব 25 এটা এলসিএম আহিলে লসাগু 25 হল উপর থাকিব কি 16 minus 9 equal to কিমান 7/25 এটা দেখিলো যে আমি 1 minus 10 square divided by 1 plus 10 square equal to 7/25 cos square minus sin square equal to 7/25 গটিকে এটো কি সমান হ'ব না নহব সমান হ'ব এটাকে আমি লিখি দিম যে এটাকে ইয়াৰ ভ্যালুটো 7/25 ইয়াৰ ভ্যালুটো 7/25 গটিকে এটোৱে কি হ'ব সমান হ'ব লিখি দিম 1 minus 10 square a divided by 1 plus 10 square a equal to cos square minus sin square a cos square minus sin square a ঠিক আছে হৈ গ'ল এটা নোট কৰি লবা কোৱেশ্চন নম্বৰ 9 টো কৰিম এতিয়া কি দিয়া আছে ত্ৰিভুজ ABC B সমকোণ আমি প্ৰথমে ত্ৰিভুজটো আঁকিলো ABC এটো ধৰি ললো ABC ইয়াত কি হৈছে B টো সমকোণ দিছো মই 90 ডিগ্ৰী এটো প্ৰশ্ন দি দিছে ABC B সমকোণ B টো সমকোণ হ'ব লাগিব হা আৰু কি দিছে tan a = 1/3 সৰি tan a = 1/√3 হয় না নহয় এতিয়া আমি প্ৰমাণ কৰিব লাগে যে sin a cos c plus cos a sin c ইয়াৰ ভ্যালুটো উলিয়াব লাগে হা কোৱেশ্চন নম্বৰ 9 ইয়াত কি দিছে ত্ৰিভুজ ABC B সমকোণ এটো ABC ত্ৰিভুজ তাত B টো সমকোণ আছে আৰু tan a = 1/√3 এটো আমাক দি দিছে tan a = 1/√3 এতিয়া আমি কি উলিয়াব লাগে sin a cos c plus cos a sin c এটো আমি নিজে উলিয়াব লাগে ইয়াৰ ভ্যালুটো কিমান হ'ব ঠিক আছে ত্ৰিভুজটো আঁকি লৈছো প্ৰথমে B টো সমকোণ হোৱাকে এতিয়া চোৱা লিখি লৈছো ত্ৰিভুজ ABC B সমকোণ B সমকোণ বা এংগল B = 90 ডিগ্ৰী এনেকে লিখিলো হয় হা তাৰ পিছতে কি লিখিম tan a = 1/√3 ইয়াত tan a মানে কি আহিব tan মানে কি আছিল tan ৰেশিওটো লম্ব বাই ভূমি মানে পারপেন্ডিকুলার বাই বেস এতিয়া a কোণৰ সাপেক্ষে লৈছো tan a বুলি কৈছো মানে a কোণৰ সাপেক্ষে কোনডাল লম্ব হ'ব এটা লম্ব হ'ব আৰু এটা কি হ'ব ভূমি হ'ব পারপেন্ডিকুলার বাই বেস মানে কি আহিব BC বাই AB BC by AB equal to 1/√3 এতিয়া আমি কি লিখিম ধৰা হল BC equal to K বা 1K বুলি দিব পাৰো চোৱা এটো 1K হয় 1 টো নিদিলেও হয় এটো কাৰণে আমি K বুলি লিখিব পাৰো 1 বুলি লিখিলে এনে দেখিয়ে বেয়া লাগিব এটো কাৰণে নিলিখো অকল K বুলি লিখিছো AB equal to √3K ঠিক আছে এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কা উলিয়াম AC ভ্যালুটো উলিয়াম কেনেকৈ উলিয়াম AC স্কয়াৰ equal to কিমান হ'ব AB স্কয়াৰ plus BC স্কয়াৰ অতিভুজ স্কয়াৰ সমান ভূমি স্কয়াৰ plus লম্ব স্কয়াৰ হয় না নহয় AC স্কয়াৰ
ab স্কয়াৰ ভ্যালুটো কি আছে ab √3k হোল স্কয়াৰ bc স্কয়াৰ মানে k স্কয়াৰ ac স্কয়াৰ ইকুয়াল টু এটো √3 স্কয়াৰ মানে কি স্কয়াৰটোৰ উদ্দাল উঠাই দিলে 3k স্কয়াৰ হৈ গল প্লাস k স্কয়াৰ implies ac স্কয়াৰ ইকুয়াল টু 3k স্কয়াৰ প্লাস k স্কয়াৰ 4k স্কয়াৰ ac ইকুয়াল টু কিমান হ'ব √4k ইকুয়াল টু √4k স্কয়াৰ ইকুয়াল টু 2k মানে কি হল ৰুটৰ ভিতৰত 4 টো আছে 4 টোক আমি 2 স্কয়াৰ বুলি লিখিব পাৰো হেতু কাৰণে 2 স্কয়াৰ বুলি লিখাৰ কাৰণে 2 টো বাহিৰলৈ গুচি আহিলে আৰু k স্কয়াৰত স্কয়াৰটো থকা কাৰণে k ওপৰৰ পৰা ৰুটডাল উঠি গল ac ভ্যালুটো পালগে কিমান 2k মানে এটা হৈ গল কিমান 2k আমি উলিয়াব লাগে sin a cos c plus cos a sin c এটা প্ৰথমে এই কেটা উলিয়ালো আমি sin a মানটো উলিয়ালো cos c মান উলিয়াম cos a মান উলিয়াম sin c মান উলিয়াম চোৱা এটো ভালকে চাবা হা sin sin a মানে কি a কোণৰ সাপেক্ষে sin অনুপাত আমাৰ কোণটো আছে a ইয়াৰ সাপেক্ষে sin অনুপাত মানে কি হয় লম্ব বাই কৰ্ণ পাৰপেন্ডিকুলাৰ বাই হাইপোটেনাস এটা a কোণৰ সাপেক্ষে পাৰপেন্ডিকুলাৰ কোণডাল হ'ব এডাল হ'ব যেহেতু ab a কোণটো লাগি আছে গতিকে ab ডাল ভূমি হ'ব এডাল কি হ'ব লম্ব হ'ব লম্ব বাই কৰ্ণ তাৰ মানে কি আহিব bc ডিভাইডেড বাই ac ইকুয়াল টু bc মান কিমান পাইছিলো ইয়াত bc মানটো পাইছিলো k আৰু ab মান পাইছিলো √3k হল এটো √3k পাইছিলো হা bc বাই ac কিমান হ'ব bc হৈ গল k আৰু ac হৈ গল কিমান 2k k কেনসেল 1/2 থাকিলে sin a হল cos c হল cos মানে কি আছিল ভূমি বাই কৰ্ণ বেস বাই হাইপোটেনাস হয় না নহয় b বাই h a c কোণৰ সাপেক্ষে ভূমি কি হ'ব এটো c কোণ ইয়াত লাগি আছে কোণডাল এডালটো অতিভুজ হ'ব আটাইতকৈ দীঘল ডাল বা সমকোণৰ সন্মুখডাল কি হ'ব অতিভুজ হ'বই ভূমি আৰু লম্ব কোণটো ডাল হয় যিটো ডাল এই সমকোণটোত লাগি থাকে সেইটো ডাল কোনোবা ডাল ভূমি হয় কোনোবা ডাল কি হয় লম্ব হয় এটা ভূমি কোণডাল হ'ব যে c কোণৰ সাপেক্ষে আমি cos অনুপাত উলিয়াইছো মানে অনুপাতটো c কোণৰ সাপেক্ষে হ'ব c কোণত যিটো বাহু লাগি আছে সেইটো হৈ যাব তোমাৰ ভূমি আৰু বাকিটো হৈ যাব লম্ব তেতিয়া cos c মানে কি c কোণৰ সাপেক্ষে উলিয়াইছো c কোণৰ সাপেক্ষে ভূমি bc ডিভাইডেড বাই লম্ব বা হাইপোটেনাস কি আছে ac bc হৈ গল k divided by AC কিমান 2k k cancel 1/2 ঠিক আছে তাৰ পিছত আছে cos a ভ্যালুটো কি আহিব cos a কোণৰ সাপেক্ষে cos অনুপাত a কোণৰ সাপেক্ষে ভূমি হৈ গল এডাল বেস ab হয় নাই বেস বাই হাইপোটেনাস বেস কি ab হাইপোটেনাস কি কৰ্ণ ac ab মানটো আছে √3k আৰু ac মানটো আছে 2k k cancel √3/2 ঠিক আছে তাৰ পিছতে cos a টো উলিয়ালো এতিয়া উলিয়াব লাগে কি sin c টো কিমান আহিব c কোণৰ সাপেক্ষে sin অনুপাত c কোণ আছে এটো c কোণৰ সাপেক্ষে এডাল হৈ গল ভূমি এডাল হৈ গল লম্ব এডাল হল কি কৰ্ণ sin মানে কি লম্ব বাই কৰ্ণ পাৰপেন্ডিকুলাৰ বাই হাইপোটেনাস পাৰপেন্ডিকুলাৰ ab হাইপোটেনাস বা কৰ্ণ ac এটো আছে কিমান √3k ab √3k ac পাই গলো 2k k cancel equal to √3/2 এতিয়া আমি এই অনুপাত কেটা উলিয়াই ললো এতিয়া আমাক জেনেকে দিছে হেতু কৰিম এটো চাবা এটো প্ৰথমে এটো লিখি লৈছো sin a cos c plus cos a sin c equal to sin a value to কিমান আছে sin a পালো 1/2 into cos c পালো 1/2 plus cos a পালো কিমান √3/2 cos sin c পালো √3/2 এটো হ'ব কি এটা চোৱা এই দুটা ভগ্নাংশ পূৰণ হৈ আছে হৰয় হৰয় পূৰণ 2 দুগুণ কিমান 4 লবয় লবয় পূৰণ একে গুণ এক ইয়াত হৰয় হৰয় পূৰণ 2 দুগুণ 4 আৰু ওপৰত কি আছে লবৰ √3 আছে √3 আৰু √3 পূৰণ কৰিলে কিমান হয় 3 হয়
হয় না নহয় এতিয়া আহিলে 4 তলত আহিলে 4 ওপৰত হ'ব 4 + 3 ও সৰি এটো 1 আছে 1 + 3 তো 1 + 3 মানে কিমান 4 তলত 4 = এটোটা কটাকটি গৈ থাকিলে কিমান 1 মানে sin a cos c + cos a sin c ভ্যালুটো পাই গ'ল কিমান 1 এট কোৱেশ্চন নম্বৰ 2 আছে sin a cos c - cos a sin c উলিয়াবলৈ দিছে और cos a cos c - sin a sin c উলিয়াবলৈ দিছে এটো তোমালোকে নিজে হোমৱৰ্ক কৰিবা ঠিক আছে এইকেইটাটো উলিয়াই থোৱা আছে তাৰ ভ্যালু কিটা পুট কৰি সিম্পলিফাই কৰি দিলে আনসাৰটো ওলাই যাব ঠিক আছে ইয়াত দিয়া আছে ত্ৰিভুজ PQR ৰ q সমকোণ PR + QR = 25 cm PQ = 5 cm q উলিয়াব লাগে sin p tan p আৰু cos p মান কিমান এটো উলিয়াব লাগে sin p cos p আৰু tan p ঠিক আছে এই তিনটা বস্তু উলিয়াব লাগে এটা আমি কেনেকৈ উলিয়াম প্ৰথমে চাম যে কি দি আছে ত্ৰিভুজ PQR ৰ q সমকোণ প্ৰথমে ত্ৰিভুজটো আঁকি লৈছো হা এটো হল ত্ৰিভুজটো PQR কি দিছে এই ত্ৰিভুজটোৰ নাম হ'ব PQR তাত q সমকোণ মানে এটো সমকোণ q এটো p দিলো এটো r দিলো আৰু কি দি আছে PR = QR + QR = 25 cm PQ = 5 cm PQ টো আছে 5 cm আৰু এই বাহু দুটা লগ লাগি পেলাই 25 মানে এই বাহু দুটা দৈৰ্ঘ্য যিমান আছে দুইটাৰ যোগফলটো 25 আমি এটুত কিমান আছে সেটো গণ পাও কিন্তু এটা কথা গম পাও যে যোগফলটো কিমান 25 এটা লিখি লৈছো ত্ৰিভুজ PQR ৰ q সমকোণ হলনে আৰু কি দি আছে PR + QR = 25 cm এটা চোৱা এই দুইটাটো যোগ হৈ পেলাই 25 হৈ আছে এটোটো অকলে কিমান আমি গম না পাও এটো কেনেকৈ উলিয়াম চাবা পাইথাগোৰাছৰ থিওৰেমটো ব্যৱহাৰ কৰি পেলাই পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি এটো উলিয়াই লম কেনেকৈ উলিয়াম হলো চাবা ইয়াৰ পৰা মই PR টো এফালে ৰাখিলো PR = 25 - QR এটো হৈ গল এতিয়া কি হ'ব চাবা পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কি পাম এডাল হৈ গল কি অতিভুজ এটো সমকোণ আৰু এডাল সমকোণৰ সন্মুখৰ বাহু এটো হৈছে কি অতিভুজ তাৰ মানে PR স্কয়াৰ কি আছিল উপপাদ্যটো অতিভুজ স্কয়াৰ সমান ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ গতিকে PR স্কয়াৰ = এটো হৈ গল ভূমি PQ স্কয়াৰ ভূমি স্কয়াৰ প্লাস লম্ব মানে এটো QR স্কয়াৰ implies PR ৰ মানটো কি পাইছো PR ৰ মানটো পালো 25 - QR এটো বহাই দিম এতিয়া 25 - QR PR স্কয়াৰ আছে কাৰণে মানটো বহাই পত স্কয়াৰ আহিছে equal to PQ স্কয়াৰ ঠাইত কি বহাম PQ টো পাই আছো 5 স্কয়াৰ প্লাস QR ৰ মানটো আমি QR এ বহাইছো এটা চাবা এটো হৈ গল কি a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ তাৰ মানে কি a স্কয়াৰ - 2ab + b স্কয়াৰ a স্কয়াৰ ঠাইত আহিব কিমান 25 স্কয়াৰ - 2ab মানে 2 * 25 * QR এটো 2ab + b স্কয়াৰ মানে কিমান QR স্কয়াৰ equal to 5 স্কয়াৰ মানে কিমান 25 plus QR স্কয়াৰ হল implies 25 স্কয়াৰ মানে কিমান 25 25 625 625 - 2 * 25 মানে 50 QR plus QR স্কয়াৰ equal to 25 plus QR স্কয়াৰ এটা চোৱা এই সমান চিহ্নৰ বাওঁফালে এটো আছে প্লাস QR স্কয়াৰ সোঁফালে আছে প্লাস QR স্কয়াৰ গতিকে দুইটা কেনসেল গুচি গল এটা থাকিলে কি মই এটো সাইডে লিখিছো 625 - 50 QR কি থাকিলে ইয়াত তল ষ্টেপটো মই ইয়াত লিখিছো হা 625 - 50 QR equal to এফালে কি থাকিলে 25 ঠিক আছে implies 625 টোক মই এটা সোঁফালে লৈ গুচি যাম এফালে QR লগা টাৰ্মটো মই বাওঁফালে ৰাখিম আৰু যেটো কনস্ট্যান্ট আছে 625 মই সোঁফালে লৈ যাম কি হ'ব -50 QR equal to 25 এফালে গলে -625 ঠিক আছে
minus 50 QR equal to 25 minus 625 মানে কিমান minus 600 ঠিক আছে minus minus দুইফালে কেনসেল গুচি গল QR equal to কিমান থাকিব উপৰত থাকিব 600 তললৈ আহিব 50 0 0 কেনসেল 5 বাৰ 60 12 বাৰ গল থাকিলে কিমান 12 সেন্টিমিটাৰ ঠিক আছে আৰু লাষ্টত আমি QR টো পাই গলুকে কিমান 12 সেন্টিমিটাৰ হল এটা মই উলিয়াম PR টো উলিয়াম PR মানে আগত আমি কি পাই গৈছিলো 25 minus QR পাইছিলো নে পাইছিলো এটো উলিয়াই লৈছিলো তে PR টো 25 minus QR বুলি ফাৰ্স্ট স্টেপতে উলিয়াইছিলো হা PR equal to 25 minus QR 25 minus 12 equal to 13 centimeter এটো PR টো আহি গল কিমান 13 centimeter ঠিক আছে এতিয়া আমি sin p tan p cos p মান উলিয়াই দিলে হৈ যাব আমি ত্ৰিভুজটোৰ গোটেই তিনিটা বাহুৰ দৈৰ্ঘ্য আমি গমেই পালো গতিকে এতিয়া আমি যিটো অনুপাতকে উলিয়াবলে মন যায় সেই অনুপাতটোকে উলিয়াব পাৰিম প্ৰথমে কি উলিয়াম sin p কিমান হ'ব sin p মানে কি p কোণৰ সাপেক্ষে sin অনুপাত sin মানে কি পারপেন্ডিকুলার বাই হাইপোটেনাস অথবা লম্ব ডিভাইডেড বাই কর্ণ সাইনৰ মান হয় নহয় এটা p কোণৰ সাপেক্ষে লম্ব কি হ'ব এটো p কোণৰ সাপেক্ষে এডাল ভূমি হৈ গল এটা লম্ব তাৰ মানে qr ডিভাইডেড বাই হাইপোটেনাস মানে অতিভুজ কি আহিব pr qr টো কিমান আছে 12 ডিভাইডেড বাই pr কিমান 13 ঠিক আছে এটো হল sin p tan p টো কিমান লব p কোণৰ সাপেক্ষে tan অনুপাত এটো হৈ গল p কোণৰ সাপেক্ষে এটো হৈ গল ভূমি এডাল হৈ গল লম্ব tan মানে কি লম্ব বাই ভূমি পারপেন্ডিকুলার বাই বেস মানে qr ডিভাইডেড বাই pq qr ডিভাইডেড বাই pq qr টো কিমান আছে 12 pq কিমান আছে 5 এতিয়া sin p ওলাই গল cos p ওলাই গল sin p tan p ওলালে এটা cos p টো উলিয়াম cos মানে কি আছে cos p মানে কি p কোণৰ সাপেক্ষে cos অনুপাত cos মানে কি আছিল ভূমি বাই কৰ্ণ বেস বাই হাইপোটেনাস বেস মানে pq আৰু হাইপোটেনাস বা কৰ্ণডাল কোনডাল হ'ব pr এটো পাই গলো কিমান 5 ডিভাইডেড বাই 30 এটো আমাৰ আনসার ওলাই গল ঠিক আছে কোয়েশ্চন নাম্বার 11 কোয়েশ্চন নাম্বার 11 ত একেটা আমি কি কৰিব লাগে পাঁচটা কোয়েশ্চন আছে তাত সত্য সত্য লিখিব লাগে প্ৰথমটো আছে tan a এর মান সদায় একতকৈ কম এক নম্বৰ কোয়েশ্চনটো দিছে যেটো আমাৰ tan a দিছে ইয়াৰ মানটো সদায় একতকৈ কম বুলি দিছে tan a is always less than 1 এটা tan a টো কেনেকৈ হয় চাম tan a মানে কি a কোণৰ সাপেক্ষে যিকোনো এটা ত্ৰিভুজৰ a কোণৰ সাপেক্ষে tan অনুপাতটো কি বুলি আহে লম্ব বাই ভূমি মানে tan যেটো অনুপাত তাৰ ওপৰত থাকে লম্ব লবটো লম্ব হৰটো ভূমি এটা চাও এটা অনুপাত একতকৈ ডাঙৰ বা সৰু কেতিয়া হয় যেতিয়া হৰটো যেতিয়া লবতকৈ ডাঙৰ হয় তেতিয়া হৰটো যদি লবতকৈ ডাঙৰ হৈ যায় তেতিয়া হলে এটো কি হৈ যাব একতকৈ মানে হৰ যদি লবতকৈ ডাঙৰ হয় তেতিয়া অনুপাতটো হ'ব একতকৈ সৰু আৰু হৰটো যদি লবতকৈ সৰু হয় একতকৈ কি হ'ব ডাঙৰ হ'ব ঠিক আছে এটা চাও আমি লম্ব বাই ভূমি এটো যদি একতকৈ সৰু হ'বলে হয় তেতিয়া হলে হৰটো সদায় লবতকৈ ডাঙৰ হ'ব লাগিব মানে ভূমি সদায় দীঘল হ'ব লাগিব লম্ব সদায় ছুটি হ'ব লাগিব কিন্তু এটা ত্ৰিভুজত সদায় যে ভূমি দীঘলেই হ'ব লম্ব সদায় ছুটি হ'ব এটো কথা আছে নি নাই কেতিয়াবা লম্বডাল দীঘলো হ'ব পাৰে হৰডাল ছুটিও হ'ব পাৰে তাৰ মানে এটো হ'ব পাৰে হৰটো লবতকৈ সৰু হ'ব পাৰে তেতিয়া কি একতকৈ ডাঙৰ ওলাই যাব গতিকে এটো কি হ'ব ফলস এক নম্বৰটো ফলস অশুদ্ধ ঠিক আছে কাৰণটো কি যে সদায়
লম্বতকৈ ভূমি ডাঙৰ নহয়, কেতিয়াবা লম্বতকৈ ভূমি সৰু হ'ব পাৰে ত্ৰিভুজৰ হা। লম্বডালৰ যিটো দৈৰ্ঘ্য ভূমিডালৰ দৈৰ্ঘ্যটো তাতকৈ বেছিও হ'ব পাৰে, আৰু সেই ক্ষেত্ৰত কি হৈ যাব, tan a টো একতকৈ ডাঙৰ হৈ যাব। এইটো একো হ'ব পাৰে, যদি লম্ব আৰু ভূমি হৰ আৰু লব দুইটা যদি কি হয় সমান হয়, সমান হ'লে কি হ'ব, 1ও হ'ব পাৰে, মানে tan a মান কি হ'ব পাৰে, 1ও হ'ব পাৰে। ঠিক আছে, sec a equal to 12/5 a কোণৰ মানৰ বাবে sec a equal to 12/5, দ্বিতীয়টো দিছে sec a equal to 12/5। আমি চাম sec মানে কি, sec মানে কৰ্ণ ডিভাইডেড বাই ভূমি, বা আমি এইটো কি বুলি কম, h ডিভাইডেড বাই b। এইটো আছে sec a অনুপাতটো কি, sec মানে হৈছে কৰ্ণ বাই ভূমি, 12/5 মানে কৰ্ণডাল 12 হয় ভূমিডাল 5 হ'ব পাৰে নোৱাৰে, কৰ্ণডাল 12 হয় ভূমিডাল 5 হ'ব পাৰে নে, যিকোনো এটা ত্ৰিভুজৰ পাৰে, কৰ্ণ সদায় দীঘল হয় ভূমি তাতকৈ ছুটি হয়, গতিকে এইটো কি হ'ব 2। ঠিক আছে, কুৱেশ্যন 3টো কি দিছে, cos a কোণৰ কোসেকেন্ডৰ বাবে ব্যৱহাৰ কৰা হয়। cos a তাৰমানে কি, এৰ কোসেকেন্ড। দুইটা শুদ্ধ নে ভুল, এইটো কথা এতিয়া আমি জানো যে a কোণৰ কোসেকেন্ড মানে আমি কি বুলি কওঁ, cosec a। এৰ কোসেকেন্ডটো কি কওঁ, cosec a বুলি কওঁ, a কোণৰ কোসেকেন্ডটোক আমি cosec a বুলি কওঁ। cos a কাক কওঁ, যে এৰ কোসাইনটোহে cos a, তাৰমানে cos a সমান এৰ কোসেকেন্ড নহয়, এৰ কোসাইন হ'ব লাগিছিল, এইটো কি আছে ফলস। কুৱেশ্যন নাম্বাৰ 3টো হৈছে কি ফলস, সত্য। 4টো আছে cot a হ'ল cot আৰু এৰ পূৰণফল, cot a সমান cot আৰু এৰ পূৰণফল, এইটো সুধিছে ট্ৰু নে ফলস, এইটো চিধা চিধি ফলস। কেনেকৈ ফলস চাবা, cot a মানে কি আছিলে, cot a মানে কি, a কোণৰ সাপেক্ষে cot অনুপাত, a কোণৰ সাপেক্ষে cot অনুপাতটোকহে আমি cot a বুলি কওঁ, cot আৰু এৰ পূৰণফলটো cot a নহয়, এইটো ফলস। 5টো আছে, 5টো কি বুলি দিছে, sin theta equal to 4/3 থিটা কোণৰ বাবে, sin theta equal to 4/3 থিটা কোণৰ বাবে হা। এটা sin theta equal to 4/3 মানে কি গম পাম, যে এটা কোণ আছে, এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণটো হৈছে এটা কি থিটা, এটা সমকোণী ত্ৰিভুজত এটা সূক্ষ্ম কোণ আছে থিটা, সেই থিটা কোণৰ সাপেক্ষে sin অনুপাত, সেইটো 4/3 বুলি দিছে। এটা 4/3 হ'ব পাৰে নে চাওঁ, sin অনুপাতটো কি আছিলে, sin অনুপাতটো আছিলে লম্ব বাই কৰ্ণ। এতিয়া লম্ব বাই কৰ্ণডাল যিকোনো এটা ত্ৰিভুজৰ কাৰণে 4/3 হ'ব পাৰেনে, মানে লম্বডাল 4 হয় কৰ্ণডাল 3 হ'ব পাৰেনে, নোৱাৰে, এইটো ফলস। কাৰণটো কি, যে যিকোনো এটা সমকোণী ত্ৰিভুজৰ 3টাটো বাহু থাকে, ত্ৰিভুজটোত আটাইতকৈ দীঘল বাহুডাল কি হয়, কৰ্ণ হয়, মানে কৰ্ণডাল চবতকৈ দীঘল হ'ব। এইটো কাৰণে কৰ্ণডাল 3 হৈ লম্বডাল 4 হ'ব নোৱাৰে, কৰ্ণডাল 4 হৈ লম্বডাল 3 হ'ব পাৰে, কিন্তু কৰ্ণডাল 3 হৈ লম্বডাল 4 হ'ব নোৱাৰে। গতিকে এইকেইটাই হৈছে আনসাৰ কুৱেশ্যন নাম্বাৰ 11। ঠিক আছে, এতিয়া 8.1টো শেষ হৈছে এইডোখৰতে। 8.2 আৰু 8.4ৰো ইয়াৰ গোটেইখিনি ভিডিঅ' আছে, ফুল সলিউশ্যন আছে, গতিকে তোমালোকে সলিউশ্যনখিনি চাবা, আৰু কিবা নুবুজা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবা। ঠিক আছে।